কৰ্মসূত্ৰে হায়দৰাবাদত আছিলোঁ 2018-19 এটা বছৰ মই হায়দৰাবাদত এটা সংবাদ প্ৰতিষ্ঠানৰ দায়িত্ব লৈ তাত আছিলোঁ এদিন দুৰ্গা পূজা হ'ল দুৰ্গা পূজাত আমি বাহিৰত থাকিলে অকণমান আমাৰ জাতীয়তাবাদ বেছিকৈ উঠলি উঠে এই দুৰ্গা পূজাত কাণত গামোচা এখন লৈ ওলাই গ'লো কোনোবা অসমীয়া মানুহ পালেও পালোঁ চিনাকি হ'লেও হ'লোঁ এনেধৰণে আৰু গামোচাখন থাকিলে নিজৰ মানুহখিনিৰ মান এষাৰ দিয়ে সেকেন্দ্ৰাবাদত পূজাখন হৈছিল আৰু সেই পূজাখন উপভোগ কৰি তাত সেৱা আগবঢ়াই আমি উভতি আহিলোঁ আৰু আমি একাপ চাহ খোৱাৰ তাৰণা জাগিল একাপ চাহ খাব লাগিব ক'লে যে তাত ইৰাণী চাহ মানে ইৰাণী চায় বুলি কয় ইৰাণী চাহ বৰ ধুনীয়াকৈ বনায় হায়দৰাবাদত ইৰাণী চাহ বিখ্যাত মানে ভাবিলোঁ ইৰাণী চাহ একাপ খোৱা যাওক ইৰাণী চাহকাপ খাবলৈ সোমালোঁ বনোৱাৰ পদ্ধতিটো চাই আছোঁ মোৰ মনত পৰিল মোৰ নিজৰ ঘৰ শিৱসাগৰৰ শিমলুগুৰি ৰেল ষ্টেচনত বনোৱা চাহকাপলৈ মনত পৰিল এফালে চাহ উতলি থাকে এফালে গাখীৰ উতলি থাকে তাতেই সোৱাদ কণ আছে বৰ সাংঘাতিক ধৰণে চাহকাপ তেওঁলোকে বনাইছে তাৰ পৰা মই সুধিলোঁ হিন্দীতে সুধিলোঁ হায়দৰাবাদী ষ্টাইলটো অলপ বেলেগ হিন্দী কথা পতাৰ মই সুধিলোঁ যে ইয়ে চায় কাহাঁ সে আয়া সিহঁতৰ ষ্টাইলত আছে মোক চাহ বিক্ৰেতাজনে ক'লে ये आसाम टी है साहब मैं कहलो हम भी आसाम से आया তেতিয়া তেওঁ খুব ধুনীয়াকৈ চাহকাপ খোৱালে সেই চাহকাপৰ সোৱাদ অসমৰ ঠাই বিশেষেহে পোৱা যায় মানে মই হায়দৰাবাদৰ পৰা 2500 কিলোমিটাৰ মই যেতিয়া তাৰ পৰা মোৰ উভতনি যাত্ৰা হ'ল এবছৰ থাকি যেতিয়া মই গুচি আহিলোঁ একেবাৰে হায়দৰাবাদৰ পৰা মই নিজৰ গাড়ী লৈ আহিছোঁ মোৰ লগত এগৰাকী মোৰ ভাতৃ আছিল খুব মৰমৰ তেওঁ আজি প্ৰয়াত বাৰু আমি আহি থাকোঁতে যিমান ঠাইত পাইছোঁ চাহকাপ ধুনীয়া চাহ উৰিষ্যাত ধুনীয়া চাহ হাইৱেৰ কিনাৰত চাহ কলকাতাত চাহ অসম আহি সোমালোঁ ফিকা চাহ অসম অহাৰ লগে চাহকাপৰ সোৱাদ নোহোৱা তেওঁলোকে অসম চাহৰ মূল্যটো যি ধৰণে বুজে আমি নুবুজো তেওঁলোকক আপুনি ইয়াৰ পৰা গুৰি এখিনি যদিও দিয়েগৈ তাতো হয়তো অকণমান সোৱাদ উলিয়াবলৈ যত্ন কৰিব কাৰণ তেওঁলোকে এখিনি মহামূল্যৱান সম্পদ বুলি ভাবে অসম চাহ ব্ৰেণ্ড আছাম কিন্তু আমাৰ দুৰ্ভাগ্যটো ক'ত আমি গম পাই আছো আমি আলোচনা কৰি আছো বিভিন্নজনৰ মুখত মই ইয়াতো শুনিছো মই ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে দীৰ্ঘদিন ধৰি কথাও পাতি আছো নিজেও ভিন্ন সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা এই তাহানিৰ পৰা যেতিয়াৰ পৰা আমাৰ এই যাত্ৰা আজি 25 বছৰীয়া এই যাত্ৰা আৰম্ভ হৈছিল সাংবাদিকতাৰ তেতিয়াৰে পৰা আমি দেখি আছো সমস্যাসমূহ ব্ৰেণ্ড আছাম বা অসম চাহ ইয়াৰ মূল্যায়ন আমি যেন অসমীয়া মানুহখিনিয়ে বা এই বৃত্তিটোত জড়িত মানুহখিনিয়ে আমি সঠিকভাৱে যেন অনুধাৱন কৰিব পৰা নাই মই ৰজা ঘৰৰ কথা নকলোৱেই আমি নিজেও নহলেনো আজি বাইদেউগৰাকীয়ে আজি দাস বাইদেৱে যিখিনি কথা ক'লে মই তেওঁৰ কথাখিনিয়ে শুনিলোঁ আহি যে চাহৰ গুণগত মান চাহপাতৰ গুণগত মান কৃষি পদ্ধতিত অৱলম্বন কৰা অকণমান আমাৰ ফালৰ পৰা হোৱা অন্যায় পদ্ধতিসমূহ আমিতো বিহে খাই আছো সকলো ফালৰ পৰা মাছত বিহ কবিত বন্ধাকবিত ৰাতিৰ ভিতৰত আমি ডাঙৰ কৰোঁ জাতিলাও আমি ডাঙৰ কৰোঁ ৰাতিৰ ভিতৰত আমিতো বিহে খাই আছো এক প্ৰকাৰ এই চাহপাত এই চাহকণ যি আমাৰ অৱসাদ দূৰ কৰে যি আমাক অকণমান শক্তি দিয়ে মানসিক তৃপ্তি এটাও দিয়ে এই চাহখিনিৰ ভেজাল যেতিয়া হয় আমাৰ দুখ লাগে ই অকল এই বৃত্তিটোৰ সৈতে জড়িত বা এই খেতিৰ সৈতে জড়িত এই প্ৰায় 2 লাখ 2.5 লাখ মানুহক তেওঁলোককে ক্ষতি নকৰে গোটেই অসমখনক ক্ষতি কৰে ইয়াৰ ব্ৰেণ্ড ভ্যালুটো ক্ষতি কৰিব এই কথাখিনি আমি কিমান দূৰ অনুভৱ কৰিছো মই নাজানো
এতিয়া আজি ইয়াত মই নিজেও উপলব্ধি কৰোঁ যে আমাৰ জাতিটো বৰ সাংঘাতিক ধৰণৰ জাতি এটা। মোক কোনোবাই গালি পাৰিলেও সমালোচনা কৰিলেও উপায় নাই। ৭০টা ৮০টা সংগঠন থকা জাতি এটা সংঘবদ্ধ জাতি বুলি আপুনি কেনেকৈ ক'ব? হয়নে? সংগঠন বহুত আছে আমাৰ অসমত, অৰ্গেনাইজেশ্যন বহুত আছে, বাট উই আৰ নট অৰ্গেনাইজড এট অল। আমি সংগঠিত নহয়। মই এই কথাষাৰ বিভিন্ন সময়ত কৈ আহিছোঁ। মই ক্ষুদ্ৰ চাহ খেতিয়কসকলো কিমান সংগঠিত ৰূপত আছে মই নাজানো, কিমান সংগঠিত ৰূপত আছে, কি ধৰণে নিজৰ সমস্যাৰাজিক তেওঁলোকে লৈ যাবলৈ যত্ন কৰিছে। ইয়াৰ আগত গণগৰ্জন কাৰ্যসূচী আমাৰ চেনেলৰ বুলিয়ে নহয় আন আন সংবাদ মাধ্যমৰ জৰিয়তে সম্প্ৰচাৰ হৈছে। কিন্তু এই জাতিটো সংগঠিত নোহোৱাৰ কাৰণে এইটো অন্যতম এটা কুটিৰ শিল্প বুলি আমি ধৰিব পাৰোঁ। এই শিল্পটো ক্ৰমাৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে, ভাবুকিৰ সন্মুখীন হৈ আছে। আচ্ছা, আপোনালোকে আমি সকলোৱে গম পাওঁ বোলে আজি গহপুৰত এখন গাড়ী ধৰিলে, বোলে কিহৰ গাড়ী ধৰিলে? অৰুণাচলী সুৰাৰ গাড়ী ধৰিলে। বোলে তিনিচুকীয়াত এখন গাড়ী জব্দ কৰিলে আবকাৰী বিভাগে, বোলে কিহৰ গাড়ী জব্দ কৰিলে? বোলে অৰুণাচলী সুৰাৰ গাড়ী জব্দ কৰিলে। তাৰমানে অসমত নিষিদ্ধ। কিন্তু এইটো আমি শুনিলো নে কোনোবা দিনা যে অৰুণাচলী চাহপাতটো জব্দ কৰিছে বুলি? কোনোবা দিনা শুনিলো নে নাগালেণ্ডৰ পৰা অহা চাহখিনি জব্দ কৰিছে বুলি? কি কাৰণে জব্দ কৰিব লাগে সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে জানে। এই কাৰণে জব্দ কৰিব লাগে, মাটিৰ গুণাগুণ, চাহৰ গুণাগুণত তাৰতম্য আছে, পাৰ্থক্য আছে। নহলে দাৰ্জিলিঙৰ মানুহখিনিও বেছি বিক্ৰী হওক বুলি দাৰ্জিলিং টি নাম নিদিয়া আছাম টি বুলিয়েতো কৰিব পাৰিলেহেঁতেন ব্যৱসায়। দাৰ্জিলিঙত দাৰ্জিলিং টি, আপোনাৰ কেৰেলাত কেৰেলা টি, এইবোৰ হৈছে এতিয়া লাহে লাহে। তেনে ক্ষেত্ৰত আমি এই অৰুণাচলৰ চাহখিনি আনি অসমৰ লগত মিলাই বটলি ফেক্টৰীত দিছে, নাগালেণ্ডৰ পৰা আনি চৰাইদেউত দিছে, কোনোবা ১৫০ কিলোমিটাৰ দূৰৰ পৰা আনিছে চাহপাত, আৰু তাৰ গুণাগুণ সেই কি পৰ্যায়ত আছে নজনাকৈ আমি আনি লৈ আছো, আৰু আমাক প্ৰফিট লাগে, প্ৰফিট মেকিং। বটলি একাংশ ফেক্টৰী এইবোৰ কাম কৰি আছে। পুঁজিপতিৰ শাৰীলৈ মই যোৱাই নাই, সেইখিনিতো বাৰু দীঘলীয়া হ'ব। গতিকে এই কামখিনি আমি কিয় কৰিব পৰা নাই? টি বোৰ্ডৰ আমোলাসকলে গুৱাহাটীত শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি তেওঁলোকে কি নিয়ন্ত্ৰণ কৰি আছে? এই প্ৰশ্নবোৰ কৰিবৰ মন যায়। তেওঁলোকৰ দায়িত্ব কি? তেওঁলোকৰ কৰ্তব্য কি? তেওঁলোকৰ কাম এইটোৱে নহয় যে তেওঁলোকে ৰুল ফ্ৰেম কৰিব, নীতি তেওঁলোকে ঘোষণা কৰিব, নীতি অৱলম্বন কৰিব, কথাবোৰ কৈ থাকিব। তেনেধৰণেতো কথাবোৰ নিশ্চয় নহয়। আজি আপোনালোকে নিজেই এইখিনি ভুক্তভোগী। মই যিমান দূৰ মোৰ অনুমান আপোনালোক ভুক্তভোগী। কোনবোৰ বিষয়ত ভুক্তভোগী? যে অৰুণাচলতো তাত এতিয়াতো তাতে চিটিচিও হয় বোধ হয়, বটলি ফেক্টৰী তাতো আছে। সেইখিনি আছাম ব্ৰেণ্ড বুলি বাহিৰলৈ ওলাই যায়, আছাম টি বুলি বাহিৰলৈ ওলাই যায়। এইবোৰ কথা জানো মিছা? এইবোৰ কোনে কৰি আছে কামখিনি? আমাৰ জাতীয়তাবাদটো এইবোৰ বিষয়ৰ সৈতে সম্পৃক্ত নহয় নেকি? এইবোৰ আমাৰ জাতীয় ইস্যু, জাতীয় বিষয় নহয় নেকি? আমাৰ জাতীয় সংগঠনসমূহৰ সহযোগিতা আপোনালোকে পাইছে নে পোৱা নাই? সংবাদ মাধ্যমে সময় সাপেক্ষে বা বাতৰি কৰি আছে। মই ভাবিছো অন্তত মই এইখিনি কথা আপোনালোকক ক'ব পাৰো, মোৰ হাতত বেলেগ অস্ত্ৰ নাই। মোৰ হাতত কেমেৰা আছে, মোৰ হাতত মাইকটো আছে, আৰু মোৰ হাতত আমাৰ সাংবাদিকে আপোনালোকৰ পৰা ল'ব পৰা বা লোৱা ভাষ্যসমূহ আছে, বা সেই চিত্ৰসমূহ বন্দী কৰিব পাৰিম। এই অনীতি অনিয়মবোৰ য'ত হৈ আছে এইখিনি দেখুৱাবলৈ যত্নবান হ'ম। অধিক তৎপৰতাৰে এইখিনি কামত আমি মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে। আজি আমাৰ সংগঠনসমূহৰ ভঙা টুটাৰ কামবোৰ চলি আছে। আপোনালোকৰ সমস্যাত তেওঁলোক কিমান দূৰ একাত্ম হৈছে মই নাজানো। আপোনালোকে গণগৰ্জন দিওঁতে কিমানৰ সমৰ্থন পাইছিল মই নাজানো। ইয়াত মাজত ক'ৰবাত মই ফটো দেখিছিলোঁ যে খুব ফেচবুকত আপলোড দিয়ে আমাৰ সংগঠনৰ নেতাবোৰে। সাংঘাতিক। সকলোৰে কথা মই কোৱা নাই,
সকলো সংগঠনকো সামৰি ল'ব খোজা নাই কিন্তু জাতীয়তাবাদী বুলি নিজক কোৱা সংগঠনসমূহে কেৱল ফেচবুকত ফটো দিয়ে দায়িত্ব সামৰিলে হ'বনে তেওঁলোকৰ দায়িত্ব নাই নেকি কোনো চৰকাৰৰ ঘৰলৈ আহি আছো লাহে লাহে কিন্তু আমি অন্তত অনুভৱ কৰোঁ যে তেওঁলোকে দেখিছে বোধহয় ইয়াত বৰ সাংঘাতিক ধৰণৰ আপোনালোকৰ পৰা ভৱিষ্যত দিনলৈ পাবলগীয়া সহায় সহযোগিতা হয়তো নাথাকিব মোৰ অনুভৱ এটা হয় কৰোঁ কেতিয়াবা আৰু লগতে হয়তো তেওঁলোকে বিষয়টো বুজিয়ে পোৱা নাই কিমান ভিতৰলৈ সোমাই আছে আজি ইয়াত অন্যায় কৰিব নোৱাৰা মানুহে তাত গৈ কৰিছে ইয়াত অনিয়ম কৰিব পৰা নোৱাৰা মানুহে গৈ তাত কৰিছে নাই কৰা জানো ইয়াৰ পৰা আৰু এই যে কেমিকেলৰ কথা লৈ মাজতে বাতৰি হৈছিল আপোনালোকৰ চাহপাত পেলাই দিয়াৰ কেঁচা চাহপাত পেলাই দিয়াৰ সেই হৃদয় বিদাৰক দৃশ্যসমূহ আমি দেখিছিলোঁ দেখুৱাইছিলোঁ তাৰ মূল কাৰণটো কি আছিল তাৰ মূল কাৰণটো আছিল যে আপোনালোকে ৰাসায়নিক দ্ৰব্য বা এই অধিক ক্ষতি কৰিব পৰা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছে আৰু সেইখিনি বটলি ফেক্টৰীয়ে নলয় এটা আপোনালোকৰ খিনি বাৰু নললে অৰুণাচল নাগালেণ্ডৰ পৰা অহাখিনি ললে নে নললে আমাৰ প্ৰশাসনে কথাবোৰ বা এই বটলি ফেক্টৰীৰো একাংশ মানুহে কথাবোৰ কিমান তেওঁলোকে অনুধাৱন কৰে বটলি ফেক্টৰীৰ সন্মুখত অসমীয়া মানুহ থাকে কিন্তু পাছতো বনিয়া থাকে শব্দটো কোৱাৰ কাৰণে যাতে কোনেও বেয়া নাপায় পাছত ব্যৱসায়িক দৃষ্টিভংগী থাকে আঁৰত তেওঁলোক থাকে পলিচি নীতি নিৰ্ধাৰণত তেওঁলোকৰ অধিক হস্তক্ষেপ থাকে কাৰণ তেওঁলোকে চৰকাৰ ভাঙে তেওঁলোকে চৰকাৰ পাতে তেওঁলোকে অন্যতম এই চৰকাৰ ভঙা পতা খেলৰ অংশীদাৰ অপ্ৰিয় সত্য কথা আমি গম পাওঁ এইবোৰ কথা নহলে আজি শাসকৰ মানুহো নাই আজি বিৰোধীৰ মানুহো নাই কিয় নাই এই মানুহখিনিয়ে ইয়াত কিবা নীতি বিৰুদ্ধ কিবা অধিৱেশন অনুষ্ঠিত কৰিছে এওঁলোকৰ সমস্যাখিনি শুনিবলৈ কাৰো কিয় আহৰি নাই কিয় শাসক পক্ষৰ মানুহ নাই কিয় বিৰোধী পক্ষৰ মানুহ আজি ইয়াত নাই কিয় এই অনুষ্ঠান মই শুনা মতে মই পোৱা অভিযোগ মতে ইয়াৰ স্থানীয় বিধায়কে বিফল কৰিবলৈ উঠি পৰি লগাৰ আঁৰত কি সেইখন যদি ৰচনা ইয়াত মিলিবলৈ হয় শেষেই নহব ইয়াৰ স্থানীয় বিধায়কগৰাকী ইয়াৰ ACMSৰো তেওঁ কিবা দায়িত্বত আছে নহয় সাধাৰণ সম্পাদক নেকি তেওঁলোকে অকণমানতে লাজ পায় সাধাৰণ কথাত লাজ পায় তেওঁলোকে শ্ৰমিকৰ ঘৰৰ পৰা যোৱা বুলি কয় আমি শ্ৰমিকৰ পৰিয়ালৰ পৰা আহিছো আমি কি বেদনা কি দুখ কি বৈষম্য কি আমি বুজি পাওঁ বুলি কৈ তেওঁলোকে মানুহৰ ভোট আদায় কৰে আৰু সেই শ্ৰমিকৰ পৰিয়ালৰ পৰা সেই শ্ৰমিকে প্ৰতি 150 টকা 200 টকাকৈ তেওঁলোকে নেতৃত্ব বহন কৰা সংগঠনে তোলে হয়নে আৰু এইবোৰ কথা বাতৰিত দেখুৱালে তেওঁলোকে দুজনমান মানুহক লৈ গৈ সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ধৰ্ণা দিয়ে এয়া আপোনালোকৰ এই সমষ্টিটোৰ বিধায়কৰ কথা মই কৈ আছো ৰূপেশ গোৱালা নিজে ব্ৰেণ্ডেড কাপোৰ পিন্ধিলে নহব ৰূপেশ গোৱালা ডাঙৰীয়া এই চাহ বাগিচাৰ উত্তৰণ ঘটাব লাগিব শ্ৰমিক অকল সেই লাইনতে থাকিব লাগিব এই মানুহখিনি এনে ধৰণৰ নহয় পৱন সিং ঘাটোৱাৰ ৰূপেশ গোৱালা এই মানুহখিনি অকণমান কথাবোৰ বুজা উচিত আৰু তেওঁলোকৰ তথাকথিত ৰঙা চকু আৰু এই দাদাগিৰিবোৰক অন্তত আমাৰ নিচিনা মানুহে ভয় নকৰে গম পাইছেনে আজি এই অনুষ্ঠান বিফল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি মই অভিযোগ পাইছো মই কোৱা নাই তেওঁলোক জড়িত বুলি কিন্তু অভিযোগ পাইছো অভিযোগবোৰ সঁচা মিছা তেওঁলোকে কওক ইয়াৰ আয়োজক সমিতিৰ মানুহক মাতি নিবলৈ ধমকি দিছে আৰু ইয়ালে শাসকো আহিব লাগিব ইয়ালে বিৰোধীও আহিব লাগিব ইয়ালে সাংবাদিকো আহিব লাগিব আৰু এই কাৰণে আহিব লাগিব কথাবোৰ জানিব লাগিব শাসক পক্ষইও বুজিব লাগিব বিৰোধী পক্ষইও বুজিব লাগিব বিৰোধী বিধায়কেও বুজিব লাগিব সকলোৱে বুজিব লাগিব যে কি হৈ আছে তোমালোকেতো নীতি নিৰ্ধাৰক তোমালোকে জনপ্ৰতিনিধি তোমালোকক আমি ইয়াত চিয়াহীখন লগাই ভোট দিছো ইভিএমত বুটাম টিপিছো তোমালোকে জানিব লাগিব এইবোৰ কথা কি হৈ আছে ইয়াত আৰু তেওঁলোক থকা হলে মই আৰু এষাৰ কথা কওঁ
হলে ধেমা ধৰাৰ সংখ্যাও বাঢ়িলেহেঁতেন কিন্তু মই ভাবো আজি যিসকল লোক আপোনালোক ইয়াত উপস্থিত আছে নিজৰ ব্যৱসায় নিজৰ চাহ বাগিচা নিজৰ পাতখিনি এই গোটেইবোৰক আপোনালোকে এটা মানে সেইখিনিৰ লগত আপোচ কৰি আপোনালোক আহি ইয়াত উপস্থিত হৈছে হয়তো ইয়াত পাত গেলিবও পাৰে পাত নষ্টও হ'ব পাৰে ইয়াত থকাৰ কাৰণে কিন্তু মই ভাবো আপোনালোক সংঘবদ্ধ হৈ আপোনালোক থাকক আপোনালোকৰ মাজত খামখিয়ালি থাকিব নালাগে আপোনালোকৰ মাজত ভাল বুজা পৰাৰে কথাবোৰ আগবাঢ়িব